हेलो फ्रेंड्स সকলোকে মোৰ চেনেল কৃষ্ণমণি ভ্লগছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কিন্তু কি কৰোঁ সকলোখিনি ভিডিঅ'টোত আপোনালোকক দেখাই যাম। এতিয়া মই আপোনালোকক দেখাইছোঁ এই ফুলজোপাত চাওকচোন কি ধুনীয়াকৈ ফুল দুপাহ ফুলি আছে আৰু তলতো এয়া দুপাহ ফুলি আছে। ইমান ধুনীয়াকৈ ফুলি আছে সেইকাৰণে ভাবিলোঁ অকণ ভিডিঅ' কৰোঁ আৰু এইখিনি ফুলনিখিনি মই অকণমান দেখাই দিছোঁ। আমাৰ ৰুমৰ আগফালে আছে এইখিনি আৰু এয়া চাওকচোন কি ধুনীয়া লাগিছে। আৰু তাৰপিছত ভিতৰলৈ আহিলোঁ, ইমানেই বান্দৰ আহিছে সেইকাৰণে ভিতৰলৈ সোমাই আহিলোঁ আৰু আহি পেলাই পাকঘৰৰ খিৰিকীৰ পৰা মই আপোনালোকক এয়া দেখাই দিছোঁ বান্দৰ। প্ৰায় 30-40টামান বান্দৰ আহিছে আৰু টিঙত এয়া আৱাজ দেখিছে নহয় কেনেকুৱা আৱাজ কৰি আছে। মই এয়া খিৰিকী দি অকণমান আপোনালোকক দেখাই দিছোঁ পাকঘৰৰ, আৰু খিৰিকীখনো ভালকৈ খোলা নাই, বেছিকৈ খুলি থ'লে ভিতৰলৈ সোমাই আহিব বুলি। আৰু এতিয়া ৰাতিপুৱা এয়া বনাইছোঁ মাছ আৰু ভোলৰ জোল বনাইছোঁ। এয়া ডাঙৰ মাছ আনিছিলে এয়া বনাই আছোঁ মই। চাৰি পিচ মাছ এয়া ভোলৰ জোলত দিছোঁ ডাঙৰ চাই, আৰু বাকীখিনি ফ্ৰাই কৰি থৈ দিছোঁ। আৰু সৰু সৰু মাছ আনিছিলে এইখিনি এয়া মই পুৰিছোঁ। পুৰা মাছ খাই এনেকুৱা ঠাণ্ডাৰ সময়ত ভাল লাগে ধনিয়া দি, সেইকাৰণে ভাবিছোঁ মাছ দুটা পুৰি লওঁ আৰু পুৰা পিটিকা বনাম। এয়া পুৰি আছোঁ মই এতিয়া মাছ। এটা ছাইড পুৰাৰ পিছত মই এতিয়া মাছকেইটা উলটিয়াই দিছোঁ, তেতিয়া সোনকালে পুৰিব। এনেদৰে উলটিয়াই আছোঁ আৰু এয়া হোৱাৰ পিছত দেখাইছোঁ। মোৰ মাছ পুৰা হৈ গ'ল। এয়া মাছ পুৰা দিবলৈ ভোট জলকীয়া লৈছোঁ, ধনিয়া। মাছকেইটা অকণ বেছিয়ে পুৰি গ'ল, অকণ চাফা কৰিব লাগিব। চাফা কৰি পেলাই ধুনীয়াকৈ পিটিকিম। মাছৰ পুৰা খাই বহুত ভাল লাগে ঠাণ্ডা বতৰত ধনিয়া দি। আপোনালোকৰ কাৰ ভাল লাগে কমেণ্টছত জনাব। আৰু মই এতিয়া আমাৰ ৰুমৰ অ'নাৰগৰাকীয়ে তেওঁৰ বাৰীখনত এয়া খেতি কৰিছে, বিভিন্ন ধৰণৰ শাক লগাইছে আৰু ইয়াত কবি পুলি ৰুইছে। আৰু এইখন অকণমান জেগা তাতে বহুতখিনি খেতি কৰিছে। এয়াও কবি পুলি ৰুইছে। এনেকৈ কলগছ কাটি পেলাই যে দি থয়, কিয় দিয়ে নাজানো বাৰু, কিন্তু এনেদৰে দি থৈছে। এয়া কবি পুলি কাষে সিফালেও দি থৈছে আৰু এয়া তেওঁ পানী দি আছে এতিয়া ৰাতিপুৱা। এয়া দেখিছেনে অকণকৈ কিমানখিনি খেতি কৰিছে তেওঁ। বৰ্তা এফালে চাওক, ভিডিঅ' কৰি দিছোঁ। পানী দি আছে। এতিয়া মই দেখাইছোঁ এয়া ধনিয়া দেখিছেনে কেনেদৰে কৰিছে। বাস্কেটটোত অকণমান এয়া ধনিয়া কৰিছে আৰু ইয়াতে ইমান ধুনীয়াকৈ হৈছে। আৰু এইখন খেতি কৰা ঠাইখন মই দেখাই দিছোঁ আপোনালোকক ভালদৰে। আৰু এয়া আমি এতিয়া ব্লেংকেট আৰু গাৰু ৰ'দত দি থৈছোঁ। আৰু 2 দিন ভিডিঅ' নবনালোঁ, 2 দিনৰ পিছত আকৌ ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। এয়া লৈছোঁ মগু দালি অলপমান সময় তিয়াই ৰাখিম। মগু দালিখিনি মানে খিচিৰি বনাই নিম। এয়া খিচিৰি বনালোঁ, বনাই হোৱাৰ পিছত মই আপোনালোকক দেখাইছোঁ। মগু দালিখিনি 2-3টা চিটি মাৰি পেলাই অলপ পনীয়াকৈ খিচিৰি বনাই লৈছোঁ। মানে মোৰ শাহুমাৰ অপাৰেশ্যন কৰিছে এয়া হস্পিটেলত, শুই থকা অৱস্থাত মই অকণ ভিডিঅ' কৰিছিলোঁ। হস্পিটেল যাবৰ কাৰণে শাহুমাৰ কাৰণে খিচিৰি বনাই ল'লোঁ। আৰু হস্পিটেলত থাকোঁতে এয়া এটা ধুনীয়া বেবী দেখা পালোঁ। ছোৱালী হয় আৰু সেইকাৰণে তাই অকণ ভিডিঅ' কৰিলোঁ। ইমান মৰম লগা আছিলে। আৰু এতিয়া আমি দুয়োজন বাহিৰলৈ ওলাই আহিছোঁ একাপ চাহ খাবৰ বাবে, আৰু বাহিৰৰ পৰিৱেশটো দেখাই দিছোঁ। এয়া সূৰ্য মাৰ যাবলৈ ধৰিছে আৰু দেখিছেনে আকাশৰ ৰং কি ধুনীয়া হৈছে। এতিয়া আমি হাজবেণ্ড ৱাইফ দুয়োজন ওলাই আহিছোঁ, অলপমান দিনটো হস্পিটেলতে আছোঁ। আৰু আমি এইখন হস্পিটেলতে শাহুমাৰ অপাৰেশ্যন কৰিছোঁ, নাৰায়ণাখনত। এতিয়া আমি চাহ একাপ খাই লওঁগৈ আৰু মই আপোনালোকক ৰাস্তালৈ আহি পেলাই ধুনীয়াকৈ ইয়াৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ।
দুদিন ৰখাৰ পিছত 3দিনৰ দিনা আমি ঘৰলৈ উভতি আহিছোঁ। এয়া মা আৰু মই আমি দুয়োজনী পিছফালে বহি আহিছোঁ আৰু হাজবেণ্ড আগফালে আছে। এতিয়া আমি ৰুমলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। হস্পিটেলত 3দিন পাৰ কৰিলোঁ আৰু এতিয়া আমি ৰুমলৈ আহি আছোঁ। আৰু ভিডিঅ'বিলাক দিয়া মোৰ অলপ দেৰি হৈছে কাৰণ অলপ ব্যস্ত হৈ আছোঁ। শাহুমাও আছে মোৰ লগত, তেওঁ অপাৰেশ্যন কৰি আনি মোৰ ৰুমতে ৰাখিছোঁ, সেইকাৰণে অলপ সময় মিলাব লগা হৈছে। সেইকাৰণে ভিডিঅ'বিলাক অলপ দেৰিকৈ দিয়া হৈছে। আৰু আপোনালোকৰ আজিৰ এই ভিডিঅ'টো চাই কেনে লাগিলে কমেণ্টছত জনাব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। বাই।